এভৰিৱান কি খবৰ আশা কৰো সকলো ভালে আছে মই এটা নতুন ভিডিঅলে সকলোকে স্বাগতম জনাইছো আশা কৰো ভিডিঅটো চাই আপোনালোকে ভাল পাব আৰু যদি মোৰ চেনেলটো নতুনকে চাইছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ভাবিলো বিএড 4th সেমিস্টাৰৰ এক্সন ৰিসাৰ্চত কেনেকা ধৰণৰ আমি সমস্যা লব পাৰো সেই সম্পৰ্কে কেইটামান আপোনালোকক সমস্যা বা বিষয়বস্তু মই কব বিচাৰিছো মই ভাবো যে এক্সন ৰিসাৰ্চ কৰিবলৈ যোৱাৰ আগত আমি এনেকা ধৰণৰ সমস্যা কিছুমান মানে নিৰ্বাচন কৰিব লাগে যেটো সমস্যা আমি নিজেও দুটা কথা শিকিব পাৰো লগতে ষ্টুডেন্টও তাৰ পৰা উপকৃত হয় আমি যেতিয়া বিএড কৰি আছিলো তেতিয়া আমাক টিচাৰে খুবেই ভাল বুলিয়ে ক'ব পাৰো যে প্ৰত্যেককে এটা নতুন নতুন সমস্যা লবলৈ আমাক কৈছিলে যাতে ইজনৰ সমস্যা বা মানে কাৰো লগত নিমিলে সেই কাৰণে মই কেনেকৈ এটা ইউনিক মানে প্ৰবলেম চুজ কৰিব পাৰো তাৰ ওপৰত গুৰুত্ব দিছিলো আৰু সেই কাৰণে মই ভাবি পাইছিলো যে ষ্টুডেন্টৰ কিছুমান ষ্টুডেন্টৰ খুবেই হাতৰ আখৰ অপৰিপাটি বা হাতৰ আখৰ ধৰিব নোৱাৰি বেয়া বুলি ক'ব পাৰো সেই কাৰণে মই লৈছিলো বেয়া হাতৰ আখৰৰ সমস্যা আৰু যদি আপোনালোকে চাব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলত দি থোৱা আছে মোৰ এক্সন ৰিসাৰ্চটো আপোনালোকে চাব পাৰে এই সম্পৰ্কে বাৰু মই আগৰ ভিডিঅটো কৈছোৱে মোৰ চেনেলত দি থোৱা আছে বুলি বাৰু যে কি নহওক অন্য কিছুমান সমস্যা আপোনালোকে লব পাৰে যেনে ধৰক মই জাস্ট এনি সমস্যাটো কৈহে দিছো আপোনালোকে সজাই পৰা ধুনীয়াকৈ লিখিব এটো ৰিডিং প্ৰবলেম লব পাৰে নাম্বাৰ 1 নাম্বাৰ 2 ৰাইটিং প্ৰবলেম নাম্বাৰ 3 ষ্টুডেন্টৰ বিহেভিয়াৰ প্ৰবলেম লব পাৰে নাম্বাৰ 4 মোটিভেশন প্ৰবলেম ষ্টুডেন্টে কিছুমানে মোটিভেট নহয় কি কাৰণেনো মোটিভেশন নহয় সেই সম্পৰ্কে আপোনালোকে মানে ৰিসাৰ্চ কৰিব পাৰে আৰু লব পাৰে আপোনালোকে গ্ৰামাটিক্যাল প্ৰবলেম যুক্তাক্ষৰ চিহ্নবিলাক তেওঁলোকে খুব শুদ্ধকে ব্যৱহাৰ কৰিব নোৱাৰে বা যতি চিহ্নবিলাক তেওঁলোকে এটো আইডেন্টিফাই কৰিব নোৱাৰে হেতু এটা লব পাৰে আৰু গ্ৰামাৰৰ শুদ্ধ মানে প্ৰয়োগ কৰিব নোৱাৰাৰ সমস্যা সেই সম্পৰ্কেও লব পাৰে আৰু এটা যুক্তাক্ষৰ শব্দ উচ্চাৰণৰ সমস্যা লব পাৰে আৰু এটা যুক্তাক্ষৰ শব্দ লিখনৰ সমস্যা লব পাৰে আৰু সায়েন্সৰ সকলে এনকুৱেৰি বেসড লাৰ্নিং প্ৰবলেমটো লব পাৰে তাৰ পৰা আৰু কিছুমান ষ্টুডেন্টৰ মই কলোৱে বিহেভিয়াৰ প্ৰবলেম থাকে খুব ইমোশনালি হেতু এটা লব পাৰে তাৰ পাছত পঠন লিখন এইগিটা সমস্যা লব পাৰে এটা কৈছোৱে যেহেতু এক্সন ৰিসাৰ্চটো প্ৰি টেষ্ট পোষ্ট টেষ্ট আৰু ৰিমিডিয়েল ক্লাছ দিবলগীয়া হয় সেই কাৰণে মই যিকিটা প্ৰবলেমৰ বিষয়ে কলো মোৰ বুধেৰে আপোনালোকে নিশ্চয়কৈ কিবা এটা নহয় কিবা এটা আইডিয়া কৰিব পাৰিব গ্ৰামাৰৰ সমস্যাটো আপোনালোকে খুব ধুনীয়াকৈ লব পাৰিব দেই গ্ৰামাৰৰ বহুত সমস্যা থাকে যতি চিহ্ন সমস্যা আৰু গ্ৰামাৰৰ শুদ্ধ প্ৰয়োগৰ সমস্যা লব পাৰে মই একবাৰ ৰিপিট কৰি দিছো তাৰ পাছত আৰু আপোনালোকে এনেকুৱা কিছুমান সমস্যা মানে সিলেক্ট কৰিব যেটো ধৰক ইন্টাৰনেটতো অকনমান সুবিধা হয় বা নিজেও প্ৰ্যাকটিক্যালি মানে কিছুমান আপোনালোকে তাৰ পৰা ধৰক কোৱেশ্চন এৰাইজ কৰিব পাৰে তেনেকুৱা ধৰণৰ সমস্যাবিলাক সিলেক্ট কৰিব তেতিয়া নিশ্চয়কৈ এক্সন ৰিসাৰ্চটো খুব ধুনীয়া হ'ব আৰু এক্সটাৰ্নেলে এক্সন ৰিসাৰ্চ সম্পৰ্কে বহুত বেছি কোৱেশ্চন সুধে মই কলো নহয় মোক ঘুৰাই পকাই সুধিলে মোক কি এক্সন ৰিসাৰ্চ সম্পৰ্কে কোৱেশ্চন সুধিলে মই আপোনালোকে যদি বিচাৰে মই ভিডিঅত জনাম কাৰণ কেলে এটো এটা প্ৰ্যাকটিক্যাল বস্তু হয় আৰু সঁচাকৈ যদি ক'ব বিচাৰো যে শিক্ষক এজনে এক্সন ৰিসাৰ্চটো যদি খুব ধুনীয়াকৈ কৰে তেন্তে ষ্টুডেন্টৰো খুবেই কামত অহা এটা মানে বিষয়বস্তু আৰু এনেকুৱা যদি আপোনালোকে সৰু কিছুমান পৰামৰ্শ বা সৰু আইডিয়া বা সৰু কিছুমান মোৰ পৰা যদি সহায় বিচাৰে তেন্তে প্লিজ কমেন্ট কৰিব মই যিমান পাৰো আপোনালোকক সহায় কৰিম যিমান পাৰো আপোনালোকক ৰিপ্লাই দিম আৰু ভিডিঅটো যদি শেষলৈকে চালে তেন্তে পুনৰবাৰ কৈছো আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু ভিডিঅ লাগে তেন্তে শ্বেয়াৰ কৰি দিব বা আপোনালোকে কমেন্ট কৰিব আজিলৈ আহো আৰু এটা নতুন ভিডিঅত পুনৰ লগ পাম বাই বাই